নমস্কাৰ, মই উত্তন ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কথা ক'বলৈ চেষ্টা চলাম। আজি দিনটো সকলো ব্যস্ত আছিল সৰস্বতী পূজাক কেন্দ্ৰ কৰি। টেলিভিছন চেনেলৰ মাজত সাংঘাতিক প্ৰতিযোগিতা চলিছিল, পৰ্টেলৰ মাজতো প্ৰতিযোগিতা চলিছিল। সৰস্বতী দেৱীৰ পূজা কোনে কেনেকৈ কৰিছে আমিও তাৰ পৰা বিৰত থকা আমিও দেখুৱাইছিলোঁ। পূজাৰ এই বতৰত ইতিমধ্যে সৰস্বতী পূজা শেষ হ'ল। স্কুলীয়া ছাত্ৰ ছাত্ৰীবোৰে ধুনীয়া কাপোৰ পিন্ধি ঘৰলৈ পূজা চাবলৈ গৈছিলে, পূজা চাই ঘৰলৈ আহিল। গতিকে এটা ৰাজনীতিৰ কথা পাতিব বিচাৰিছোঁ। আমি বিশেষকৈ দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ওপৰত কথা পাতিব বিচাৰিছোঁ আমাৰ এই অনুষ্ঠান। আৰু এই অনুষ্ঠানত আমি যি ৰাজ্যত যি সমীক্ষা চলোৱাইছিলোঁ সত্যৰ ফালৰ পৰা, তাৰে শেহতীয়া 5টা প্ৰশ্নলৈ সমীক্ষাৰ কিছু প্ৰশ্ন উত্তৰো আমি আপোনালোকক দিব বিচাৰিম। আমাৰ এই অনুষ্ঠানৰ নাম উত্তন ভূঞা লাইভ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এতিয়া এই সমষ্টিত হিন্দুৰ তুলনাত মুছলমান ভোটাৰ সংখ্যা কংগ্ৰেছৰ পৰিৱৰ্তে বিজেপিৰ সপক্ষে। আৰু মাত্ৰ এটা দিনৰ পিছত অৰ্থাৎ 5 ফেব্ৰুৱাৰী তাৰিখে দিল্লী বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। দিল্লী বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে সৰু সৰু বিভিন্ন সভাৰ আয়োজন কৰা হৈছে। আচলতে দিল্লী বিধানসভাৰ এই নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলে সৰু সৰু সভাৰ আয়োজন কৰিছে। বিজেপিৰ সভাৰ কথা কওক, কংগ্ৰেছৰ সভাৰ কথা কওক, আম আদমি পাৰ্টিৰ সভাৰ কথা কওক, তেওঁ বৃহৎ সভাৰ পৰিৱৰ্তে সৰু সৰু সভাৰ আয়োজন কৰিছে। এই সভাবোৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অংশগ্ৰহণ কৰিছে। মোদীৰ ৰেলী বুলি কৈ বিশাল ৰেলী আয়োজন কৰা হয়, কিন্তু দিল্লীত বিশাল ৰেলী কৰাৰ পৰা বিৰত আছে। আচলতে সমগ্ৰ ঘটনাটো দেখি মনত পৰিছে বিহালী উপ নিৰ্বাচনৰ প্ৰসংগ। এইবাৰ বিহালী উপ নিৰ্বাচনৰ প্ৰসংগ আমি যাব বিচাৰিছোঁ। বিহালী উপ নিৰ্বাচনৰ দেখা গৈছিল পীযুষ হাজৰিকা বনাম গৌৰৱ গগৈৰ মাজত যুঁজ লাগিছিল বুলি ক'বলৈ ভুল কোৱা হ'ব। সেই নিৰ্বাচনৰ সময়ত বিজেপিয়ে এক ৰণকৌশল প্ৰস্তুত কৰিছিল যে বিশাল ৰেলীৰ পৰিৱৰ্তে সৰু সৰু সভাৰ আয়োজন কৰা হ'ব। আচলতে যোৰহাট লোকসভা নিৰ্বাচনত বিজেপিয়ে বিশাল ৰেলীৰ আয়োজন কৰি গৌৰৱ গগৈৰ ওচৰত পৰাস্ত হোৱাৰ পিছতে ৰণকৌশল প্ৰস্তুত কৰিছিল। বিহালীত প্ৰায় 17জন বিধায়কে বাহৰ পাতি থাকি পঞ্চায়তে সৰু সৰু সভাৰ আয়োজন কৰি ভোটাৰৰ মন জিনিবলৈ সক্ষম হৈছিল। এইবাৰ এই বিহালীৰ ফৰ্মুলাটোকে কাৰ্যত প্ৰয়োগ কৰা হৈছে নতুন দিল্লীত। এইবাৰ স্ক্ৰীণত দেখুৱাব লৈছোঁ এজন ব্যক্তিক, তেওঁৰ নাম হৰীশ দ্বিবেদী। হৰীশ দ্বিবেদীক আপোনালোকে বোধহয় জানে, অসমৰ বিজেপিৰ তেওঁ প্ৰভাৰী হয়। এই হৰীশ দ্বিবেদীক এইবাৰ দিল্লী বিধানসভাৰ এক বিশেষ দায়িত্ব প্ৰদান কৰিছে। দিল্লীত স্থানীয় লোকৰ উপৰিও 3খন ৰাজ্যৰ যথেষ্ট সংখ্যক লোক আছে। ইয়াৰ মাজত অসমৰ যথেষ্ট সংখ্যক লোক আছে, বিহাৰৰ যথেষ্ট সংখ্যক লোক আছে আৰু উত্তৰ প্ৰদেশৰ যথেষ্ট সংখ্যক লোক আছে। বিজেপিয়ে এক ৰণকৌশল প্ৰস্তুত কৰি এই 3 অঞ্চলৰ নাগৰিকসকলক দিল্লীত পূৰ্বাঞ্চলৰ নাগৰিক নামকৰণ কৰা হৈছে। আৰু পূৰ্বাঞ্চলৰ নাগৰিকক ভোট যাতে বিজেপিয়ে লাভ কৰে তাৰ দায়িত্ব লৈছে এই হৰীশ দ্বিবেদীয়ে। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কেইবাখনো সভাৰ আয়োজন কৰিছে। কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয়, জয়ন্ত মল্ল বৰুৱা আৰু জিতু গোস্বামীয়ে, বিধায়ক জিতু গোস্বামীৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বাহৰ পাতি আছে। মুঠ 15জনকৈ বিজেপিৰ নেতা, ৰাতুল শৰ্মা তাৰ মাজত আছে, এনেধৰণে কেইবাজনো, বিজয় গুপ্তা আছে, বিজেপিৰ স্থানীয় নেতা দিল্লীত বাহৰ পাতি থাকি চুবুৰীয়া গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। আচলতে দিল্লীত থকা অসমীয়া লোকৰ সংখ্যা প্ৰায় 10,000। এই 10,000 অসমীয়া লোকৰ নাম, ফোন নম্বৰ সংগ্ৰহ কৰিছে বিজেপিয়ে। আৰু সেই মানুহখিনি ঘৰলৈ গৈ ফোন যোগে যোগাযোগ কৰি অৰবিন্দ কেজৰিৱালৰ পৰিৱৰ্তে এইবাৰ বিজেপিক ভোট দিবলৈ আহ্বান জনোৱা হৈছে। এইবাৰ বিজেপিৰ এই সভাখন দেখুৱাব বিচাৰিছোঁ। বিজেপিয়েও এইবাৰ তাত বিশেষ ডাঙৰ ৰেলী কৰা নাই। মই কৈছোঁ যে বিহালী নিৰ্বাচনত যি ফৰ্মুলা প্ৰয়োগ কৰা হৈছিল সেই ফৰ্মুলাই এইবাৰ প্ৰয়োগ কৰা হৈছে ৰাজধানী নতুন দিল্লীতো। দিল্লীত কেজৰিৱাল যথেষ্ট শক্তিশালী স্থিতিত আছে। দিল্লী বিধানসভাৰ মুঠ আসনৰ সংখ্যা 70খন। আৰু বিগত নিৰ্বাচনত আম আদমি পাৰ্টীয়ে অকলে 62খন আসন লাভ কৰিছিল, বিজেপিয়ে 8খন পাইছিল, কংগ্ৰেছ 0ত আছিল। অৱশ্যে পৰৱৰ্তী সময়ত বিধায়ক ক্ৰয় বিক্ৰয় জেললৈ যোৱাৰ ঘটনাৰ পিছত আজিৰ তাৰিখত দিল্লী বিধানসভাত আম আদমি পাৰ্টীৰ বিধায়কৰ সংখ্যা 45জন, বিজেপিৰ সংখ্যা 7জন, আৰু এতিয়াও 13খন আসন খালী হৈ আছে। আমি দেখুৱাইছোঁ দিল্লীত বিজেপিৰ সৰু সৰু সভা কেনেকৈ আয়োজন হৈছে। एक मौका आपको देंगे। संविधान में 5 साल पे जो इलेक्शन है इसीलिए है जी। अगर अच्छा काम नहीं करता हम बदले। तो इस बार एक बार आपको चांस देना है, देंगे मोदी जी को चांस। इस बार नहीं होगा, फूल खिलेगा कमल। कपूर, मैं इस वक्त लालबाग की झुग्गी के अंदर हूँ। ये है अरविंद केजरीवाल का वादा, खुद 50 करोड़ के शीश महल में। और ये देखिए आप झुग्गियों के अंदर किस तरीके की स्थिति है। ये झुग्गी के अंदर 2820 का बिल आ रहा है, ये हर महीने आ रहा है। झुग्गी नंबर 9, 1,
9A616 लैंडमार्क लालबाग आजादपुर, और ये अभी का बिल है भैया, 20 दिसंबर 2024 का। 18 यूनिट में ही 2820, 200 यूनिट जो वादा कर रहे थे, ये 200 यूनिट जो वादा कर रहे थे। দিল্লীৰ অলিয়ে গলিয়ে বিজেপি নেতাসকলে নিৰ্বাচনী প্ৰচাৰ চলাই কেজৰিৱালৰ বিৰুদ্ধে মানুহক জাগৃত কৰিবলৈ চেষ্টা চলাইছে। বিজেপিয়ে বাৰে বাৰে কৈছে অৰবিন্দ কেজৰিৱালে কেৱল চমক সৃষ্টি কৰে, কিন্তু কাৰ্যত কোনো কাম কৰিব পৰা নাই। বিজেপিয়ে কি ধৰণে মানুহৰ কাষলৈ গৈ কি বক্তব্য আগবঢ়াইছে সেয়াও শুনক। पर बटन दबाएंगी तो खाते के अंदर 2500 रुपए आएंगे। जितनी भी गंदगी आप देख रही है ना, अंदर ये नंगी तारें, सब कुछ ठीक हो जाएगी। गैस सिलेंडर होगा और 500 रुपए के अंदर सिलेंडर मिलने वाला है। और ये मोदी जी हैं, ये जो कहते हैं वो करते हैं। और साथ में हर गर्भवती महिला को 21,000 रुपए की सहायता मिलेगी। मोदी जी गरीब माँ का बेटा है, तो जो गरीब माँ का बेटा है वो कभी भी गरीब के साथ अन्याय करेगा? जहाँ साफ पीने का पानी मिलेगा, गंदगी ठीक होगी, तो बच्चों की सेहत में भी सुधार आएगा। এইদৰে বিজেপিৰ ফালৰ পৰা মোদী কথা কোৱা হৈছে দিল্লীত যদিহে বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰে তেনেহ'লে 500 টকাত চিলিণ্ডাৰ দিয়া হ'ব। অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই এইবোৰ কথা কোৱাৰ পৰিৱৰ্তে আন ধৰণে প্ৰচাৰ চলাইছে। এইখিনি সময়তে দিল্লী বিধানসভা নিৰ্বাচনত এটা পানীয়ে গুৰুত্বপূৰ্ণ লাভ কৰিছে, আচলতে যমুনা নদীৰ পানী। আমাৰ যেনেকৈ গুৱাহাটী বা অসমৰ কাষতেই ব্ৰহ্মপুত্ৰখন বৈ গৈছে বা ব্ৰহ্মপুত্ৰক লৈ অসমে গৌৰৱ কৰে, ঠিক তেনেকৈ দিল্লীৰ লগতে বৈ গৈছে যমুনা। এই যমুনা নৈ পৰিষ্কাৰ কৰাৰ দায়িত্ব লৈছিল অৰবিন্দ কেজৰিৱালে, কিন্তু যোৱা 10 বছৰ ধৰি পৰিষ্কাৰ নহ'ল। এইখিনি সময়তেই এটা সময়ত কেজৰিৱালৰ লগত থকা সাংসদ স্বাতী মালিৱালে আজি দিল্লীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। স্বাতীৰ এই কাৰ্যসূচী মন কৰক। স্বাতীয়ে এইদৰে কেজৰিৱালৰ বিৰুদ্ধে ধৰ্ণা প্ৰদান কৰিছে যমুনাৰ পৰা পানী আনি। आपकी क्या डिमांड है? आपने जो लेके आए केजरीवाल बाहर निकलो, केजरीवाल बाहर निकलो। আচলতে অৰবিন্দ কেজৰিৱালৰ ঘৰৰ বাহিৰত এইদৰে প্ৰতিবাদ কৰিছে স্বাতী মালিৱালে, আৰু লগত স্বাতীৰ লগত আছে যমুনাৰ পানী, যমুনাৰ লেতেৰা পানী লৈ গৈ কেজৰিৱালৰ বাসগৃহৰ সন্মুখত কিদৰে পানী পেলাইছে স্বাতীয়ে মন কৰক। এইদৰে আহি স্বাতীক পানী পেলোৱাই দিয়া হৈছে, যমুনাৰ পানী এইদৰে পেলোৱা হৈছে। আচলতে যমুনাৰ পানী এতিয়াও লেতেৰা হৈ আছে। যমুনাৰ পানীক লৈ কেজৰিৱালক চৌদিশৰ পৰা ঘেৰিবলৈ চেষ্টা চলাইছে, ঘেৰাও কৰি ধৰিবলৈ চেষ্টা চলাইছে বিভিন্ন ৰাজনৈতিক দলে। বিজেপিৰ উপৰিও অন্যান্য দলে কংগ্ৰেছৰ ফালৰ পৰাও বাৰে বাৰে যমুনাৰ পানী কিয় পৰিষ্কাৰ কৰা নহ'ল বুলি প্ৰশ্ন কৰা হৈছিল। স্বাতীয়ে যমুনাৰ পানীৰ ওপৰত কি বক্তব্য আগবঢ়ালে সেয়া শুনি লওঁ আহক। यमुना नदी आज बिल्कुल नाला बन गई है, वो वेंटिलेटर पे है, और अरविंद केजरीवाल जी अपने महलों में अपनी बड़ी बड़ी गाड़ियों में छुप के बैठे हैं। आज हजारों की तादाद में यहाँ पे महिलाएं आई हैं, पूर्वांचली महिलाएं आई हैं अरविंद केजरीवाल जी के घर के बाहर, यही यमुना नदी में जो गंदा पानी बह रहा है वो लेकर। हमारा सवाल है अरविंद केजरीवाल जी से, यमुना नदी 10 साल में साफ क्यों नहीं करी, वो हमें ये बताएं। আচলতে দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত অৰবিন্দ কেজৰিৱালে কৈছিল যে যমুনাৰ পানী পৰিষ্কাৰ কৰা হ'ব। যমুনাৰ পানী এতিয়া দেশৰ আটাইতকৈ লেতেৰা পানীৰ ভিতৰত অন্যতম পানী বুলি ক'লে ভুল কোৱা নহ'ব। স্বয়ং ৰাহুল গান্ধীয়ে এতিয়া দিল্লীত নিৰ্বাচনী সভা অংশগ্ৰহণ কৰি অৰবিন্দ কেজৰিৱালক গালি পৰাৰ লগতে দিল্লীৰ যমুনা নদী পানীক ইছ্যু হিচাপে লৈছে ৰাহুল গান্ধীয়ে। लड़ाई चल रही थी, एक तरफ नरेंद्र मोदी, एक तरफ कांग्रेस पार्टी, बीच में अचानक से ऐसे खंबे पे केजरीवाल जी चढ़ के उतरे, खट 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 ऊपर तक ये नया ये, और कहा जैसे ये खंबा दिख रहा है ना, ऐसे खंबे पे चढ़ गए और कहते हैं अब मैं नई राजनीति लाऊंगा, मैं नई राजनीति लाऊंगा, भ्रष्टाचार मिटाऊंगा, भाईचारा लाऊंगा, यमुना का और दिल्ली का पानी साफ करूंगा। ये देखिए, ये आपका पीने का पानी है, ये आपका पीने का पानी है, इसको देखिए, इसमें
बदबू आ रही है। केजरीवाल जी ने वायदा किया था कि 5 साल के अंदर मैं दिल्ली का पानी साफ कर दूंगा, यमुना जी में जाके नहाऊंगा, यमुना का पानी पीऊंगा। केजरीवाल जी, दिल्ली का पानी पी लीजिए, 1 गिलास पी लीजिए, फिर देखते हैं क्या होता है। अस्पताल में मिलेंगे आपसे। लड़ाई चल रही थी, एक तरफ नरेंद्र मोदी, एक तरफ আমি দৰ্শকক জ্ঞাততে জনাইছোঁ, ইতিমধ্যে কৈছোঁ যে ৰাজধানী নতুন দিল্লীত ইতিমধ্যে বাহৰ পাতি আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আনকি মুঠ 15জনকৈ অসমৰ বিজেপিৰ নেতা অসম ভৱনত বাহৰ পাতি থাকি দিল্লীৰ গলিয়ে গলিয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে, বিশেষকৈ অসমীয়া লোকসকলৰ মাজলৈ গৈছে। আজি পবিত্ৰ মাঘেৰিতাকো দেখা গৈছিল দিল্লীৰ বিভিন্ন ৰাজপথত সভাৰ আয়োজন কৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি যমুনাৰ প্ৰসংগ, নদীৰ প্ৰসংগ উত্থাপন কৰে এইদৰে। ये केजरीवाल झूठ बोलने का मशीन है। क्या बोले थे कि जब तक जमुना साफ नहीं होगे मैं चुनाव नहीं लड़ूंगा। बोला था कि नहीं बोले? बोला था कि नहीं बोले थे? तो जमुना साफ हुए? जमुना साफ हुए? ये थोड़ा कानून मुझे ताकत दे देते थे ना, नामांकन देने का पहले केजरीवाल को जमुना में डुबकी लगा देता था मैं। पहले यहां डुबकी लगाओ, फिर जाके नामांकन दे दो। मैं ठीक बोला कि नहीं बोला? लेकिन भाई और बहनों, ये केजरीवाल को भी थोड़ा साफ करना है, बहुत गंदा हो गया। तो इसीलिए चुनाव का बाद इसको एक बार गंगा ले जाऊंगा, नहा के ले आऊंगा, और ब्रह्मपुत्र में भी इसको नहा के लेके आऊंगा। तब मालूम पड़ेगा कि सरकार चाहते हैं तो नदी को साफ कर सकते हैं। अगर गंगा में डुबकी लगा सकते हो, ब्रह्मपुत्र में डुबकी लगा सकते हो, मां नर्मदा में डुबकी लगा सकते हो, मैं जमुना में क्यों डुबकी नहीं लगा सकता हूं? एक ही कारण है, केजरीवाल का पाप का कारण आज जमुना साफ नहीं है। केजरीवाल के पाप का कारण आज जमुना गंदे हुए हैं। मोदी जी को 1 साल का समय दे दीजिए, जमुना साफ हो जाएगा। जमुना का पानी पूरी साफ हो जाएगा। जमुना फिर से पवित्र था और एक बार पवित्र रूप धारण कर लेगा। ৰাজধানী দিল্লীত এতিয়ালৈকে দুবাৰকৈ শাসন কৰিছে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আপে। আচলতে বিগত নিৰ্বাচন সময়ত নতুন নতুন প্ৰতিশ্ৰুতি দি ৰাইজৰ কাষ চাপিবলৈ সক্ষম হৈছিল আপে। সেই সময়ত আপৰ বিৰুদ্ধে বৃহৎ যুদ্ধ কৰিব পৰা নাছিল বিজেপিয়ে। বিজেপিয়ে বিশাল ৰেলীৰ আয়োজন কৰি শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা চলাইছিল। ইয়াৰ বিপৰীতে আপে তৃণমূল পৰ্যায়ত নিজৰ স্থিতি মজবুত কৰিছিল। সৰু সৰু গোটত বিভিন্ন মহল্লা বা বিভিন্ন চুবুৰীত শক্তিশালী ৰূপত আছিল আপৰ সংগঠন। কিন্তু এইবাৰ পৰিৱেশ পৰিস্থিতি সলনি হৈছে। এইবাৰ বিজেপিয়ে সৰু সৰু সভাৰ আয়োজন কৰিছে, চুবুৰীয়া চুবুৰীয়া সভাৰ আয়োজন কৰিছে, ৰণকৌশল সলনি কৰিছে। মই আগতেই কৈছোঁ, বিহালীৰ উপ নিৰ্বাচনত বিজেপিয়ে যি ৰণকৌশল প্ৰস্তুত কৰিছিল, অনুৰূপ ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে ৰাইজৰ কাষলৈ গৈ নতুন নতুন প্ৰতিশ্ৰুতি দিছিল। যে পূৰ্বে যিবোৰ প্ৰতিশ্ৰুতি অৰবিন্দ কেজৰিৱালে দিছিল, তাতকৈ নতুন প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে। এনে অৱস্থাত শংকিত হৈ পৰিছে কেজৰিৱালে এক সংবাদমেলৰ আয়োজন কৰি বিজেপিৰ নেতাসকলক গুণ্ডাৰ সৈতে তুলনা কৰে এইদৰে। एक तरफ शरीफों की पार्टी है और एक तरफ खुलेआम गुंडागर्दी चल रही है। एक तरफ वोट देने से 25,000 रुपए महीने का फायदा है और दूसरी तरफ टोटल गुंडागर्दी है। इनके कई कैंडिडेट्स ऐसे हैं जो खुद माफिया हैं अपने अपने क्षेत्र के अंदर। अगर उनको वोट दे दिया तो एक तो देश का सबसे बड़ा गुंडा और उसके नीचे कई गुंडे, तो गुंडों का सरदार और सारे गुंडे मिलके दिल्ली वालों का क्या हाल करेंगे, ये सोचने वाली बात है। तो ये गुंडागर्दी दिल्ली बर्दाश्त नहीं करेगी, देश बर्दाश्त नहीं करने वाला। लोग शरीफ हैं, लोग शांति से जीना चाहते हैं। दूसरी बात जो सबके सामने आ रही है, हमारे देश के स्वतंत्रता सेनानियों ने बड़ी बड़ी कुर्बानियां देके देश को आजाद कराया। कई लोग फांसी चढ़ गए। वो इसलिए फांसी चढ़े थे कि देश में जनतंत्र होगा, देश में चुनाव कराए जाएंगे, चुनाव में जनता वोट डालेगी और वोट डाल के अपनी सरकार चुनेगी।
लोगों ने इसलिए कुर्बानियां दी थी कि चुनाव निष्पक्ष होंगे, स्वतंत्र होंगे। लेकिन आज जिस तरह से चुनाव आयोग ने भारतीय जनता पार्टी के सामने हथियार डाल दिए हैं, चुनाव आयोग ऐसे लगता है जैसे एग्जिस्ट ही नहीं करता। ये एक बहुत बड़ा प्रश्न खड़ा कर रहा है। लोगों के मन में प्रश्न आना, लोगों की सोच को आप रोक नहीं सकते। लोगों के मन में प्रश्न आना बड़ा वाजिब है। एक तरफ দিল্লী নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অৰবিন্দ কেজৰিৱালে কিদৰে বিজেপিক আক্ৰমণ কৰিছে দেখিছে। বিজেপি যিসকল নেতাই তাত প্ৰচাৰ চলাব আহিছে তেওঁলোকক গুণ্ডা বুলি অভিহিত কৰিছে অৰবিন্দ কেজৰিৱালে। লগে লগে দিল্লীত বাহৰ পাতি থকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে প্ৰশ্ন কৰিছিল। কেজৰিৱালে দিল্লীত গুণ্ডা বাহৰ পাতি আছে বুলি কৈছে, বিজেপিক গুণ্ডা বুলি অভিহিত কৰিছে। আপুনি কি কয়? देखिए, केजरीवाल जैसा गुंडा जो अपना घर में अपना दल का ही संसद को पीट सकता है, ऐसा बड़ा गुंडा आपने कभी देखा है? उससे और कौन गुंडा? देखिए, केजरीवाल जैसा गुंडा। ইতিমধ্যে আমি কৈছোঁ যে দিল্লীত বিজেপিৰ বহু নেতাই বাহৰ পাতি আছে। অসমৰকৈ 15জনকৈ নেতাই দিল্লীত বাহৰ পাতিছে। জয়ন্ত মল্ল, জিতু গোস্বামীকে ধৰি একাংশ বিজেপি নেতাই দিল্লীত বাহৰ পাতি ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে। দিল্লীত থকা 10,000 অসমীয়া লোকৰ ফোন নম্বৰ সংগ্ৰহ কৰি তেওঁলোকৰ সৈতে আলোচনা কৰিছে। মুখ্যমন্ত্ৰীয়েও কেইদিনমানৰ পূৰ্বে অসমীয়া লোকসকলৰ সৈতে আলোচনা কৰি বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনাইছিল। এইবাৰ বিজেপিত যোগদান কৰা পূৰ্বৰ কংগ্ৰেছী নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই নিৰ্বাচনী সভাত, মই পুনৰ কৈছোঁ, দিল্লীত বিহালী মডেল ব্যৱহাৰ কৰিছে, সৰু সৰু সভাৰ আয়োজন কৰিছে। জ্যোতিৰাদিত্য সিন্ধিয়া এখন সৰু সভাত জনতাৰ কাষলৈ গৈ যমুনাৰ পানীৰ প্ৰসংগ উত্থাপন কৰে এইদৰে। सारे के सारे घोटाले करके रख दी। ये आपका मोहल्ला क्लिनिक जाके देखो, गंदगी भरी हुई है सब दूर। आप में से कोई जाता है मोहल्ला क्लिनिक? ना है। हर एक चीज पे भ्रष्टाचार। कहा था कि अगर यमुना का पानी हमने साफ नहीं किया तो अगली बार हमको वोट मत देना। मैं तो आपको कहूंगा कि अरविंद केजरीवाल जी का कहना मान लेना। इस बार देंगे भी। इतना प्रदूषित यमुना जी को कर दिया, और दिल्ली की हवा को देखो, AQI लेवल 1200 तक पहुंच रहा है। मतलब आपके फेफड़े में सारे के सारे। দিল্লীৰ সৰু সৰু দুখীয়া ভোটাৰৰ মন জয় কৰিবলৈ এবাৰ অৰবিন্দ কেজৰিৱালে নতুন নীতি প্ৰদৰ্শন কৰিছে। কেজৰিৱালে জানে এইবাৰ তেওঁ বিজেপিৰ যথেষ্ট যুঁজত লাগিছে, গতিকে বিজেপিৰ সৈতে সাংঘাতিক যুদ্ধ হ'ব। যুদ্ধত হাৰিব খোজা নাই কেজৰিৱালে প্ৰেছ কনফাৰেন্সযোগে দাবী কৰিছে দিল্লীৰ বৃহৎ জুপুৰিবোৰ বিজেপিয়ে ভাঙিব বিচাৰিছে। বিজেপিৰ চৰকাৰ হ'লে এই জুপুৰিবোৰ ভাঙি ইয়াত উদ্যোগ স্থাপন কৰা হ'ব বা কোনো উদ্যোগপতিক বিক্ৰী কৰা হ'ব। এনেধৰণৰ প্ৰচাৰ চলাইছে অৰবিন্দ কেজৰিৱালে। आज सुबह से मेरे पास कई झुग्गी के लोगों के फ़ोन आ रहे हैं, सर्वेंट क्वार्टर से, धोबी घाट से, झुग्गियों से, सभी जगह से फ़ोन आ रहे हैं। इनकी पार्टी वाले घर घर जाके कह रहे हैं कि 3,000 रुपये ले लो, चुनाव आयोग आपके घर आके वोट डलवा देगा। वो लोग कह रहे हैं आप वोट घर पर डाल देना और बदले में उंगली पे स्याही लगवा लेना, इंक लगवा लेना। ये सुना तो मेरे तो रोंगटे खड़े हो गए, क्योंकि एक बहुत बड़ी साजिश है आपके खिलाफ, बहुत बड़ा षड्यंत्र है आप लोगों को फंसाने का। मैं आपका बड़ा भाई हूं, यकीन मानो कल रात में सो नहीं पाया। आप सब झुग्गी वाले भोले भाले लोग हो। अगर आपने गलती से भी पैसे के बदले स्याही लगवा ली या इनके कहने पे फर्जी वोट डाल दिया तो ये लोग आपके ऊपर केस करके आपको ही गिरफ्तार करवा देंगे, अगले दिन ही गिरफ्तार करवा देंगे। इसलिए आपको सचेत करने के लिए मैंने ये वीडियो जारी किया है। अगर आपने गलती से भी इनके बहकावे में आके अपनी उंगली पे स्याही लगवा ली तो आप गिरफ्तार हो सकते हो। अगर अपने बूथ में गए बिना इनसे काली स्याही लगवा ली तो आप फर्जी वोट डालने के जुर्म में गिरफ्तार हो सकते हो। याद रखना, चुनाव से पहली वाली रात को सब जगह झुग्गियों में मीडिया घूम रही होगी, कई सारे कैमरे घूम रहे होंगे। अगर आप पकड़े गए और पुलिस को पता चला कि आपने पैसे लेके इंक लगवा ली, स्याही लगवा ली,
तो बहुत बड़ी मुसीबत में फंस जाओगे। सालों तक केस चलेगा, लाखों रुपए कोर्ट कचहरी के चक्कर में चले जाएंगे। ऐसा पहले कई बार हुआ है कि नकली वोट के चक्कर में गरीब आदमी 8-10 साल जेल काट के आया है और उसे बचाने कोई नहीं आता। फिर जो लोग आज आपको पैसे दे रहे हैं ना, वही लोग कल आपको गिरफ्तार करवाएंगे। ये सब बहुत बड़ा फ्रॉड है। 420 के केस में जेल जाओगे, इस झंझट में मत पड़ना, बिल्कुल मत पड़ना। अगर फ्री के पैसे दे रहे हो तो ले लेना, लेकिन पैसे के बदले उंगली पे निशान लगवा रहे हो तो बिल्कुल मत लगवाना, जिंदगी भर की समस्या हो जाएगी। और एक बात ये ध्यान में रखना कि अगर गलती से बीजेपी की सरकार आ गई तो आपकी झुग्गी बचने वाली नहीं है। सारी झुग्गियां ये 6 महीने में तोड़ देंगे। और अगर आप मेरे हाथ मजबूत करोगे, आम आदमी पार्टी की सरकार दोबारा बनेगी, फिर देखना खबरदार कोई आपकी झुग्गी को हाथ लगाए तो मैं किसी को आपकी झुग्गी नहीं तोड़ने दूंगा। मुंबई में इन्होंने एशिया के सबसे बड़े स्लम धारावी की जमीन अपने एक अरबपति दोस्त को दे दी। मुझे आपको उस दोस्त को बताने की का नाम बताने की जरूरत नहीं है, आप समझ गए होंगे। भगवान ना करे दिल्ली में गलती से भी इनकी सरकार आ गई तो ये दिल्ली की सारी झुग्गियां 6 महीने में तोड़ देंगे और आपकी जमीन भी अपने उसी दोस्त को दे देंगे। অৰবিন্দ কেজৰিৱালে বাৰে বাৰে কৈছে দিল্লীত ভুলতে যদিহে বিজেপি চৰকাৰ আহে তেনেহ'লে বস্তিবোৰ ভাঙি পেলোৱা হ'ব আৰু বস্তিবোৰ উদ্যোগপতিক দি ৰোৱা হ'ব। যি কি নহওক, আপোনালোক নিশ্চয় আমাৰ যিসকল দৰ্শকে অনুষ্ঠান চাই আছে তাৰ মাজে বহুতে দিল্লী গৈছে। দিল্লীৰ মহল্লা ক্লিনিক দেখিছেনে? আচলতে মহল্লা ক্লিনিক লৈ কেজৰিৱালে ব্যাপক হাৰত প্ৰচাৰ চলাইছিল। মহল্লা অৰ্থাৎ দিল্লীৰ বিভিন্ন চুবুৰীত সৰু সৰু ক্লিনিক আছে। এই ক্লিনিকত চিকিৎসক থাকে, নাৰ্ছ থাকে আৰু ঔষধ থাকে। কোনোবা ৰোগী অসুস্থ হ'লে চিকিৎসকৰ কাষলৈ আহিব পাৰে, চিকিৎসকে চাই প্ৰেছক্ৰিপশ্যন দিয়ে, দৰৱ দিয়ে আৰু ৰোগীক পঠিয়াই দিয়ে। মহল্লা ক্লিনিকক লৈ ব্যাপক হাৰত গৌৰৱবোধ কৰে অৰবিন্দ কেজৰিৱালে। কিন্তু এই মহল্লা ক্লিনিকক বাৰে বাৰে সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ নিৰ্বাচনী সভাত। हमारा दिल्ली में आपदा का सरकार है, अरविंद केजरीवाल जी ये सरकार का मुखिया है। क्या किया क्या नहीं किया वो एक अलग बात है, लेकिन जो भी बात बोलना नहीं चाहिए, जो भी बात दिखाना नहीं चाहिए, उस बात में उनका ज्यादा रुचि है। 3 साल पहले केजरीवाल जी गुवाहाटी गए थे, असम गए थे और उन्होंने वहां में अपना पार्टी को बढ़ाने के लिए वहां में कुछ सभा समिति भी किए थे और वहां गुवाहाटी में एक रैली का भी उन्होंने आयोजन किए थे। उनका जब रैली हुए तो मेरा लगे कि दिल्ली जैसा प्रदेश का मुख्यमंत्री है तो मेरे भी कुछ ज्ञान मिलेगा, तो मुझे भी रैली को सुनना चाहिए। जा तो नहीं सकता हूं, लेकिन कार्यालय में बैठ के मैं उनका भाषण सुनने का कोशिश किया। उनका भाषण में बोलते बोलते उन्होंने बोलते किया कि दिल्ली में मैंने स्वास्थ्य और शिक्षा में क्रांति लेके आया। तो थोड़ा सा मैंने भी सोचा भाई क्या क्रांति लेके आया। उन्होंने बताया कि हमने दिल्ली में मोहल्ला क्लिनिक खोला और ये मोहल्ला क्लिनिक देश का सबसे बड़ा हेल्थ मॉडल है। तो शाम को मैंने मेरा अधिकारी लोगों को बुलाया, भाई दिल्ली में मोहल्ला क्लिनिक हुए, हमारा असम में मोहल्ला क्लिनिक क्यों नहीं हुए? तो मेरा अधिकारी लोगों ने मुझे पूछा कि सर आपने कभी मोहल्ला क्लिनिक देखा है क्या? मैं बोला मेरा तो नजर में नहीं आया, लेकिन होगा तो। बोले सर अगली बार दिल्ली जाने से आपको मोहल्ला क्लिनिक देखने मिलेगा, फुटपाथ में काफी मोहल्ला क्लिनिक है। मैं बोला फुटपाथ में मोहल्ला क्लिनिक, ये कैसा फुटपाथ है? बोले साहब ये नॉर्मल फुटपाथ है। मैं तो पहला बार जिंदगी में सुना कि फुटपाथ में भी हॉस्पिटल बन सकता है, फुटपाथ में भी कोई हॉस्पिटल बनने का सिस्टम हमारा देश में है। फिर आगे जाके मैं उनको पूछा
कि मोहल्ला क्लिनिक में कोई सर्जरी वगैरह होते हैं? बोले सामने होते हैं। कोई एमआरआई मशीन है? बोले नहीं है। कोई सीटी स्कैन मशीन है? बोले नहीं है। तब वहां में क्या है? बोले साहब ऐसे दो डॉक्टर, एक डॉक्टर होते हैं, प्रिस्क्रिप्शन में दवाई देते हैं, कभी वो डॉक्टर भी नहीं होते हैं। मैं बोला इतना बड़ा हॉस्पिटल का बारे में केजरीवाल क्यों बोल रहा है? आप लोग देखिए, आज दिल्ली जैसा प्रदेश में मोहल्ला क्लिनिक बनना चाहिए कि मेडिकल कॉलेज बनना चाहिए? आप हमें बताइए। मोहल्ला क्लिनिक बनना चाहिए कि मेडिकल कॉलेज बनना चाहिए? मेरा असम एकदम छोटे प्रदेश है, दिल्ली का कोई कंपैरिजन भी नहीं होते हैं। लेकिन जब असम में बीजेपी सरकार आए, हमने निर्णय लिया कि हर जिला में हम मेडिकल कॉलेज बनाऊंगा और असम जैसा प्रदेश में अब 26 मेडिकल कॉलेज मोदी जी ने खड़ा करके दिखाया। इससे पहले দিল্লী বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ আজি অন্ত পৰিছে আৰু মাত্ৰ এটা দিনত পৰহিলৈ দিনটো দিল্লী বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অসমৰ প্ৰায় 10,000 লোক দিল্লীত বাহৰ পাতি আছে। এই লোকসকলৰ ভোট যাতে বিজেপিৰ সপক্ষে পৰে তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ দলটোৱে ব্যাপক হাৰত চেষ্টা চলাইছে। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দিল্লীত কয়, দিল্লীত যদি জনতাই এইবাৰ মোদীৰ নেতৃত্বাধীন বিজেপিক ভোট দিয়ে তেনেহ'লে দিল্লীৰ ব্যাপক হাৰত পৰিৱৰ্তন হ'ব। मैंने बहुत लोगों को देखा, ऐसे बेशरम लोगों को मैंने जिंदगी में नहीं देखा। जेल से निकालने के बाद कम से कम 1-2 महीना कोई आश्रम में चला जाओ, थोड़ा तो मुंह को छुपा के रखो। लेकिन जेल से निकाल के रिपोर्टर लोगों को बोला के ऐसे बात करते हैं कि जेल में दारू के लिए नहीं गया था, स्वाधीनता संग्राम का कारण में जेल में गए थे। जैसे मैं फ्रीडम फाइटर हूं, जैसे मैं स्वाधीनता संग्राम के लिए जेल गया हूं, ऐसा गलत लोग मैंने जिंदगी में नहीं देखा। भाई और बहनों, दिल्ली को हमें मुक्त करना है। ये अरविंद केजरीवाल, मनीष सिसोदिया, सत्येंद्र जैन जैसा लोगों से दिल्ली को हमें मुक्ति दिलाना है। और दिल्ली में ही भाई और बहनों, मैंने बहुत लोगों को দিল্লীৰ অন্তিম দিনাৰ প্ৰচাৰ অভিযানত আজি কংগ্ৰেছৰ হৈ প্ৰচাৰ চলোৱা দেখা গৈছিল প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকা গান্ধীয়েও সৰু সৰু সভাৰ আয়োজন কৰিছে। জনতাৰ কাষলৈ গৈ প্ৰিয়ংকা গান্ধী এইদৰে বক্তব্য ৰাখিছে। मैम हमने देखा गारंटी कांग्रेस का 25 रुपये दे 25। मैम हम लोग तो सपोर्ट करने वाले हैं सबको, क्योंकि हमारे सुख दुख में साथ रहेंगे हमारे साथ। नहीं होना चाहिए मैम, होना चाहिए, नहीं होगा। आप नेता से उम्मीद क्या करते हैं? मैम नेता तो यही चाहते हैं कि उम्मीद कि हमारे भविष्य में हमारे लिए भी अच्छा करें, और हम तो यही ताल्लुक रखते हैं कि आप लोगों को सत्ता में आने का मौका मिले। आप खुश हैं इनसे? जी मैम बिल्कुल, हम भी नहीं, आप भी खुश हैं मैम, हम तो आपका भी आशीर्वाद चाहते हैं, आप भी खुश हैं। এইদৰে প্ৰিয়ংকা গান্ধীক আজিৰ দিনটোত দেখা গৈছিল নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি। দিল্লী বিধানসভাৰ নিৰ্বাচন 5 তাৰিখ হ'ব, 8 তাৰিখে ফলাফল ওলাব। দিল্লীত কোনে চৰকাৰ গঠন কৰিব সেই কথা 8 তাৰিখে নিশ্চয় হ'ব, কিন্তু এই মুহূৰ্তত কোৱাটো উচিত নহ'ব। কিন্তু বিভিন্নজনে এক্সিট পোল কৰিছে। কোনোবাই ক'ব বিচাৰিছে এবাৰ বিজেপিৰ চৰকাৰ কৰিব, কোনোবাই কৈছে বিজেপি আৰু আপৰ মাজত ব্যাপক হাৰত এবাৰ যুঁজ হৈছে, কোন জিকে কোন হাৰে ক'ব পৰা নাই। কাৰণ বহুতে ক'ব বিচাৰে যে আপক পৰাভূত কৰাটো কঠিন হ'ব। যি কি নহওক সকলো ফলাফল ওলাব 8 তাৰিখে, ইয়াৰ পূৰ্বে 5 তাৰিখে ভোটদান অনুষ্ঠিত হ'ব। এইবাৰ দৰ্শকক জ্ঞাততে জনাওঁ যে সত্যৰ উদ্যোগত আমি 25টা প্ৰশ্ন লৈ ৰাজ্যৰ বিভিন্নজনৰ ওচৰত সমীক্ষা চলাইছিলোঁ। আমি প্ৰায় 1000 মানুহৰ মাজত সমীক্ষা চলাইছিলোঁ আৰু 1000 লোকক আমি মুঠ 25টা প্ৰশ্ন দিছিলোঁ আৰু এই 25টা প্ৰশ্নৰ তেখেতলোকে লিখিত উত্তৰ দিছিল। ইতিমধ্যে আমি দৈনিক 5টাকৈ প্ৰশ্নৰ উত্তৰলৈ আপোনালোকৰ কাষলৈ আহিছিলোঁ আৰু যোৱা সপ্তাহত 20টা প্ৰশ্নৰ সমীক্ষা কি আছিল সেই বিষয়ে অৱগত কৰিলোঁ। আজি অন্তিম পৰ্যায়ৰ সমীক্ষাৰ বিষয়ে আমি জনাব বিচাৰিছোঁ। আমাৰ এটা প্ৰশ্ন আছিল, যি শেষ 5টা প্ৰশ্নৰ এটা প্ৰশ্ন আছিল,
এটাৰ পিছত এটাকৈ নিৰ্বাচনত জিকি হিমন্ত বিশ্ব শৰ্মা অহংকাৰী হৈ পৰিছে নেকি এটাৰ পিছত এটাকৈ নিৰ্বাচনত জিকি হিমন্ত বিশ্ব শৰ্মা অহংকাৰী হৈ পৰিছে নেকি অহংকাৰী হৈছে বুলি ক'ব বিচাৰিছে 28.2% লোকে আৰু নাই হোৱা বুলি ক'ব বিচাৰিছে 52% লোকে আৰু মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে 23.8% লোকে অৰ্থাৎ জনতাই ভাবে এটাৰ পিছত এটাকৈ নিৰ্বাচন জিকাৰ পিছত হিমন্ত বিশ্ব শৰ্মা অহংকাৰী হৈ পৰা নাই তেওঁ স্বাভাৱিক হৈ আছে এবাৰ আমি দ্বিতীয়টো সমীক্ষালৈ যাওঁ দ্বিতীয়টো সমীক্ষাত আমাৰ প্ৰশ্ন আছিল মন্ত্ৰীসভাৰ সদস্যসকল পূৰ্বৰ কংগ্ৰেছৰ মন্ত্ৰীতকৈ অধিক দুৰ্নীতিগ্ৰস্ত নেকি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বাৰে বাৰে দুৰ্নীতি শেষ কৰাৰ কথা কৈছে কিন্তু তৎসত্ত্বে প্ৰশ্ন আহিছে যে মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত দুৰ্নীতি আছে নেকি কোনোবা ঠিকাদাৰে কয় কামৰ বিনিময়ত মন্ত্ৰীয়ে কমিশ্যন লয় আমি প্ৰশ্ন কৰিছিলোঁ মন্ত্ৰীসভাৰ সদস্যসকল পূৰ্বৰ কংগ্ৰেছ মন্ত্ৰীতকৈ অধিক দুৰ্নীতিগ্ৰস্ত নেকি হয় বুলি ক'ব বিচাৰিছে 17.1% লোকে আৰু নহয় বুলি ক'ব বিচাৰিছে 53.1% লোকে আৰু মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে 29.6% লোকে অৰ্থাৎ ৰাজ্যৰ গৰিষ্ঠ সংখ্যক অৰ্থাৎ 53.1% লোকে ক'ব বিচাৰে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সদস্যসকল পূৰ্বৰ কংগ্ৰেছৰ মন্ত্ৰীতকৈ অধিক দুৰ্নীতিগ্ৰস্ত নহয় তৃতীয় প্ৰশ্নটো আমাৰ সমীক্ষাত চলাইছিলোঁ এই চৰকাৰৰ দিনত কোনসকল লোক আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে বুলি ভাবে এই প্ৰশ্নটোৰ উত্তৰ বিভিন্নজনে আমাক বিভিন্ন ধৰণৰ উত্তৰ দিছে উত্তৰৰ পৰা আমাৰ এটা কথা স্পষ্ট হৈ পৰিছে যে ধনী শ্ৰেণী ক্ষতিগ্ৰস্ত হৈছে বুলি কৈছে 5.6% লোকে আৰু মধ্যবিত্ত ক্ষতিগ্ৰস্ত হৈছে 84.2% লোকে আৰু দৰিদ্ৰ ক্ষতিগ্ৰস্ত হৈছে 10.1% লোকে এক কথাত অধিকাংশ লোকে ক'ব বিচাৰিছে হিমন্ত বিশ্বৰ নেতৃত্বাধীন চৰকাৰখনৰ দিনত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে মধ্যবিত্ত হয় মধ্যবিত্তৰ বাবে বিশেষ চৰকাৰৰ আঁচনি নাই দুখীয়া শ্ৰেণীৰ বাবে বিশেষ আঁচনি আছে ধনী শ্ৰেণী ধনী হৈ আছে মাজৰ মধ্যবিত্ত বিপদত পৰিছে সেয়েহে এই সমীক্ষাত 84.2% মধ্যবিত্তই দাবী কৰিছে এই চৰকাৰৰ দিনত আটাইতকৈ তেওঁলোক ক্ষতিগ্ৰস্ত হৈছে আমি আৰু এটা প্ৰশ্ন কৰিলোঁ চতুৰ্থটো প্ৰশ্ন যে হিমন্ত বিশ্ব শৰ্মাই কোনবোৰ বিষয়ৰ ওপৰত বক্তব্য ৰাখিলে আপুনি সুখী হ'ব কোনবোৰ বিষয় মুখ্যমন্ত্ৰীয়ে ৰখাটো উচিত এক নম্বৰ উন্নয়ন বোলে 88.1% লোকে কৈছে মুখ্যমন্ত্ৰীৰ মুখত উন্নয়নৰ কথা হ'লে ভাল বক্তব্য উন্নয়নৰ পৰা ৰাখিব লাগে সাম্প্ৰদায়িক 7.1% লোকে সাম্প্ৰদায়িক বক্তব্য ৰাখিব নালাগে বুলি মন্তব্য কৰিছে আৰু বিৰোধীক আক্ৰমণ কৰাৰ প্ৰশ্ন কৰিছে 4.8% লোকে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক উন্নয়নৰ ওপৰত গুৰুত্ব দিয়াটো অধিক বুলি আমাৰ সমীক্ষাত গুৰুত্বপূৰ্ণ স্থান পাইছে এই সমীক্ষাৰ অন্তিমটো প্ৰশ্ন আমি আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ আমাৰ অন্তিমটো প্ৰশ্ন আছিল এইখন চৰকাৰৰ দিনত সংবাদ মাধ্যমৰ ভূমিকাত আপুনি সন্তুষ্টনে হয় বুলি কৈছে 29.4% লোকে নহয় বুলি কৈছে 36.3% লোকে আৰু মন্তব্য নাই বুলি কৈছে 24.2% লোকে সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তি আছে আমিও নিজে অসুখী কিয়নো জনতাৰ প্ৰায় 29% লোকে 39% লোকে সন্তুষ্টি প্ৰকাশ কৰিছে অৰ্থাৎ 40% লোকে সন্তুষ্টি প্ৰকাশ কৰিছে এইটো বৰ ভাল কথা নহয় কমেও 50%ৰ অধিক লোকে সন্তুষ্টি প্ৰকাশ কৰাটো ভাল আছিল আটাইতকৈ দুখৰ কথা 36.3% লোকে কৈছে যে সংবাদ মাধ্যমৰ ভূমিকাত আমি সন্তুষ্ট নহয় সংবাদ মাধ্যমৰ ভূমিকাক লৈ বিভিন্ন সময়ত গুৰুতৰ অভিযোগ উত্থাপন হয় সংবাদ মাধ্যম আজিকালি বিজেপিৰ দ্বাৰা পৰিচালিত হয় বুলি অভিযোগ উত্থাপন কৰে মানুহে এইবোৰ কথা কয় যদিও কোনবোৰ সঁচা কোনবোৰ মিছা নাজানো আমি সকলো বাতৰি দিবলৈ চেষ্টা চলাওঁ কিন্তু অধিকাংশ জনতাই অসন্তুষ্টি ব্যক্ত কৰিছে আজিৰ সমীক্ষা ইয়াৰ জৰিয়তে আমি অন্ত পৰিল সমীক্ষাৰ এই তথ্য আমি সদৰি কৰোঁ আৰু শেষত আজিৰ দিনটোৰ এটা উদ্ধৃতিৰ ওপৰত ক'ব বিচাৰিছোঁ আজি আমি যিটো বিষয়বস্তু বাছি লৈছোঁ সেই বিষয়বস্তু হৈছে সপোন সপোন কেতিয়াবা শুই মানুহে দেখে কেতিয়াবা সপোন নুশু থকা সাৰ পাই থকা অৱস্থাটো দেখে কোনোবাই কৈ কিছুমান সপোন সফল হ'ব নোৱাৰে তেনেকুৱা সপোনক বহুতে মুংগেৰীলালৰ হাচিন চেপনা বুলি গালি পাৰে যি কি নহওক সপোন দেখাটো ভাল আৰু বহুত মানুহে সপোন দেখাৰ সপোন দেখে যে সপোন কেতিয়া দেখিমনে সেই বুলি সপোন দেখে সপোন দেখাৰ সপোন দেখাটো ভাল আৰু আমি সৰুতে সপোন দেখিছিলোঁ কোৱা হয় পুৱতি নিশা সপোন দেখিলে সেই সপোন যদি সঁচা হ'ব লাগে গাৰুটো ওলটাই দিব লাগে বহুতে সেই কথা মানে কিমান এয়া অন্ধবিশ্বাস যি কি নহওক সপোন টোপনিত দেখা পোৱা বস্তু নহয় সপোন এনেকুৱা বস্তু যিটোৱে আপোনাক শুবলৈ নিদিয়ে প্ৰতিদিনে ৰাতিপুৱা আপোনাৰ দুটা পছন্দ থাকে হয় আপোনাৰ সপোনৰ সৈতে শুই থকা অথবা শুই উঠি সেই সপোন পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰা কষ্ট নকৰাকৈ সপোন পূৰ্ণ হয় আপুনি আপোনাৰ সপোনৰ বাবে যুঁজ দিয়ক আপোনাৰ সপোনেও আপোনাৰ বাবে যুঁজিব আপুনি কৰিব পৰা আটাইতকৈ ডাঙৰ দুঃসাহসিক কামটোৱে হ'ল আপোনাৰ সপোন জীৱনত জীয়াই থকা আপোনাৰ সপোনৰ জীৱনটো জীয়াই থকা সপোন এটা পূৰণ হোৱাৰ বাটত থকা একমাত্ৰ বাধাটো হ'ল বিফলতাৰ ভয় মানুহে জীৱনৰ যিকোনো সময়ত সপোন দেখিব পাৰে সপোন এটা বাস্তৱিত হোৱাৰ সম্ভাৱনাই জীৱনটোক আকৰ্ষণীয় তোৰে
আমাৰ সকলো সপোন বাস্তৱ হ'ব পাৰে যদি আমি সেই সপোন পূৰ কৰাৰ বাবে সাহস কৰিব পাৰোঁ। ইয়াকে কৈ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। শুভৰাত্ৰি। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এতিয়া এই সমষ্টিত হিন্দু তুলনাত মুছলমান ভোটাৰৰ সংখ্যা